নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মিছন এইচএছ আছাম ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2026 ৰ বাবে এছামিছৰ চেপ্টাৰ নম্বৰ 2 মগনিয়াৰ। আজি আমি এই চেপ্টাৰ নম্বৰ 2 মগনিয়াৰৰ ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম, যিবোৰ প্ৰশ্ন উত্তৰ এক্সামত বাৰে বাৰে ৰিপিট হৈ থাকে আৰু এই বছৰ এইচএছ 2026 তো অহাৰ সম্ভাৱনা আছে। যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লও আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা। ইয়াৰ লগতে মই চেপ্টাৰ 1 ৰ ভিডিও বনাইছিলো, দুটা পাৰ্টত বনাইছিলো। যদি তোমালোকে ভিডিও দুটা চোৱা নাই ডেসক্ৰিপচনতে লিংক আছে, ভিডিও দুটা চাই ল'ব পাৰা। কোৱেশ্চন নম্বৰ 1 টো চোৱা। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন? বন্ধুসকল, এই প্ৰশ্নটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয়, ভেৰি ইম্পৰ্টেন্ট হয়। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন? ইয়াৰ উত্তৰটো একেবাৰে সহজ। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী যতীন্দ্ৰনাথ দুৱৰা। তোমালোকৰ এই যি মগনিয়াৰ পাৰ্টটোৰ লেখক যতীন্দ্ৰনাথ দুৱৰাই হৈছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা ব্যক্তি। কুৱেশ্চন নম্বৰ 2 টো চোৱা। যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি জনা যায়? বন্ধুসকল, এই প্ৰশ্নটো অতিকৈ ভেৰি ইম্পৰ্টেন্ট, কাৰণ তোমালোকে চাব পাৰা এইচএছ 2019 আৰু 2023 আহি গৈছে। ইয়াৰ উত্তৰটো চোৱা। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। মনত ৰাখিবা, যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি জনা যায়? বনফুলৰ কবি বুলি জনা যায়। কুৱেশ্চন নম্বৰ 3 টো চোৱা। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখকৰ নাম লিখা। বন্ধুসকল, এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয়। তোমালোকে চাব পাৰা এইচএছ 2019-22 ৰিপিট হৈছে প্ৰশ্নটো। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখক কোন? ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। মনত ৰাখিবা, যতীন্দ্ৰনাথ দুৱৰা হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া। নেক্সট কুৱেশ্চন নম্বৰ 4 টো চোৱা। কোন গৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে? এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট, এইচএছ 2019 আহি গৈছে। তো তোমালোকে এই প্ৰশ্নটো কিন্তু ভালকে মনত ৰাখিবা। আমাক কৈছে যে কোন গৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত, কোন গৰাকী বিদেশী সাহিত্যিক আৰু কোনটো কথা কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে? ইয়াৰ উত্তৰটো হৈছে দ্য বেগাৰ। মনত ৰাখিবা, দ্য বেগাৰ নামৰ ৰুছ কথা কবিতাটোৰ লগত মগনিয়াৰ কবিতাটোৰ সাদৃশ্য আছে। কাৰ? দ্য বেগাৰ নামৰ ৰুছ কথা কবিতাটোৰ লগত মগনিয়াৰ কবিতাটোৰ সাদৃশ্য আছে। কুৱেশ্চন নম্বৰ 5 টো চোৱা। কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আমলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল? এই প্ৰশ্নটো এইচএছ 2023 আহিছিল, কিন্তু এইচএছ 2024 এই প্ৰশ্নটো আহিছিল, কিন্তু প্ৰশ্নটো অকমান ঘূৰাই কেনে দিছে। তোমালোকে চোৱা। যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ আমলত কথা কবিতা ৰচনা কৰিছিল? তো দুইটা প্ৰশ্ন তোমালোকে পঢ়িছা, দুইটাৰ উত্তৰ কিন্তু সেম হ'ব, এটাই হ'ব। ওকে, তো এই দুটা প্ৰশ্ন কিন্তু ভেৰি ইম্পৰ্টেন্ট হয়, তোমালোকে মনত ৰাখিবা। মানে এটাই উত্তৰ হয়, সেই উত্তৰটো হৈছে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ আৰু আফ্ৰিকাৰ লেখিকা অনিভ ফ্ৰাইনাৰৰ ৰচনাৰ আমলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল। হয়নে? কোন দুগৰাকী বিদেশী অথবা কোন দুখন দেশৰ লেখকৰ আমলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল? নাম হৈছে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ আৰু আফ্ৰিকাৰ লেখিকা অনিভ ফ্ৰাইনাৰৰ ৰচনাৰ আমলত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল। নেক্সট কুৱেশ্চন নম্বৰ 6 টো চোৱা। উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? বন্ধুসকল, অন্য এখন অতি গুৰুত্বপূৰ্ণ পুথি হৈছে উমৰ তীৰ্থ পুথি, যিটো যতীন্দ্ৰনাথ দুৱৰাই লিখিছিল। আমাক সুধিছে যে এই উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? ইয়াৰ উত্তৰটো হৈছে উমৰ তীৰ্থ পুথিখনি ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভাৱানুবাদ। মনত ৰাখিবা, এই প্ৰশ্নটো যদি আহে উমৰ তীৰ্থ পুথি কোনখন পুথিৰ ভাৱানুবাদ, সেইটো হৈছে ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়ত পুথিটোৰ ভাৱানুবাদ। ওকে, নেক্সট কুৱেশ্চন নম্বৰ 7 টো চোৱা। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এই প্ৰশ্নটো এইচএছ 2028 আহি গৈছিল, 2018 আহি গৈছিল। এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয়, তোমালোকে মনত ৰাখিবা। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? সেইটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তোমালোকে এই বনফুল কাব্যগ্ৰন্থখনৰ নাম কিন্তু মনত ৰাখিবা, যদিহে এইচএছ
এইচএছত অসমীয়াত ভাল এটা নম্বৰ পাব বিচৰা কাৰণ প্ৰতিটো বছৰত কিন্তু যেতিয়াই মগনিয়াৰ চেপ্টাৰটোৰ পৰা প্ৰশ্ন আহে তেতিয়া হয়তো যতীন্দ্ৰনাথ দুৱৰাৰ কথা আহিব নাইবা তেওঁৰ কাব্যগ্ৰন্থ আহিব নাইবা তেওঁৰ এই কোনখন কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এনেকুৱা ধৰণৰ প্ৰশ্নবোৰে অহা দেখা যায় নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি এই প্ৰশ্নটো কিন্তু একেবাৰে সহজ প্ৰশ্ন আমাক সুধিছে যে যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম হ'ল কথা কবিতা একেবাৰে সহজ তেওঁ কথা কবিতা পুথিখনৰ নাম কি কথা কবিতাই হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ উত্তৰটো চোৱা মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ কথা কবিতাৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে তেওঁ যিখন কথা কবিতাৰ এখন পুথি আছিল সেইটো নাম আছিল কথা কবিতা সেই পুথিটোৰ পৰাই কি কৰা হৈছে সংগ্ৰহ কৰা হৈছে কুৱেশ্যন নম্বৰ 10 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাৰ ক'ত জন্ম হৈছিল বন্ধুসকল এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট তোমালোকে জানি থোৱা দৰকাৰ আৰু ক'ত জন্ম হৈছিল তেওঁ এইটো প্ৰশ্ন আহিব পাৰে উত্তৰটো চোৱা যতীন্দ্ৰনাথ দুৱৰা শিৱসাগৰৰ আমোলাপট্টিত জন্ম হৈছিল ক'ত জন্ম হৈছিল শিৱসাগৰৰ আমোলাপট্টিত তেওঁৰ জন্ম হৈছিল নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 11 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় যতীন্দ্ৰনাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানৰ অধিৱেশনত তেওঁ সভাপতি কৰিছিল উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্থ বিংশ অথবা 24তম অধিৱেশনত কি কৰিছিল সভাপতিত্ব কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 12 কথা কবিতা বুলিলে কি বুজায় ইয়াৰ দুটা বৈশিষ্ট্য লিখা বন্ধুসকল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা কথা কবিতা কাক কোৱা হয় আৰু ইয়াৰ দুটা বৈশিষ্ট্য লিখা উত্তৰটো চোৱা কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয় আৰু ইয়াৰ দুটা বৈশিষ্ট্য কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ কথা কবিতাত ৰূপকৰ সমাবেশ থাকে 2 নম্বৰ কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰশ ভাৱ থাকে ওকে তো ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন হয় মনত ৰাখিবা এইটো নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা উমৰ খায়াম কোন তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা বন্ধুসকল আন এটা নাম তোমালোকে মনত ৰাখিবা উমৰ খায়াম আৰু তেওঁ ৰচনা কৰা পুথিটোৰ নাম তোমালোকে মনত ৰাখিবা অলৰেডি পাইছা ইয়াৰ উত্তৰটো হৈছে উমৰ খায়াম হ'ল ফাৰ্চী সুফি কবি তেওঁ ৰচনা কৰা এখন পুথি হ'ল ৰুবায়ত ওকে মনত ৰাখিবা উমৰ খায়াম কোন আছিল উমৰ খায়াম আছিল এজন ফাৰ্চী সুফি কবি আৰু তেওঁ ৰচনা কৰা পুথিখনৰ নাম কি সেইখন হৈছে ৰুবায়ত ওকে নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট হয় যতীন্দ্ৰনাথ দুৱৰাই লিখা দুখন কবিতা পুথি তোমালোকেতো এখন কবিতা পুথিৰ নাম পালাই কিন্তু দুখন কবিতা পুথিৰো নাম আহিব পাৰে কাৰণ যেতিহে 2 নম্বৰৰ কাৰণে প্ৰশ্ন অহা দেখা যায় ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম হ'ল বনফুল আৰু উমৰ তীৰ্থ মনত ৰাখিবা বনফুল আৰু উমৰ তীৰ্থ নেক্সট কুৱেশ্যন লাষ্ট কুৱেশ্যন হয় এইটো যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখন কি এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেন্ট যদিও অহা নাই এই বছৰ অহা অতিকৈ বেছি সম্ভাৱনা আছে যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুৰ পাছত প্ৰকাশ পোৱা কবিতা পুথিখন হৈছে মৰমৰ সুৰ মনত ৰাখিবা তেওঁ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখনৰ নাম হৈছে মৰমৰ সুৰ কে বন্ধুসকল তো আজিলৈ ইমানখিনি আছিল এইটো ভিডিঅ'টোত আমি শৰ্ট কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিলো কিন্তু ইয়াৰ পাৰ্ট 2 ভিডিঅ' আহিব সেই পাৰ্ট 2 ভিডিঅ'ত আমি লং কুৱেশ্যন অথবা দীঘলীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম তো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাগিব যাতে নেক্সট ভিডিঅ'বোৰৰ তোমালোকে নটিফিকেশনবোৰ পাই যোৱা আৰু ডেসক্ৰিপচনত আমাৰ WhatsApp চেনেল লিংক আছে তোমালোকে WhatsApp চেনেলটো জয়েন হৈ লবা তাত তোমালোকে নতুন আপডেটবোৰ পাই থাকিবা আৰু PDF ফৰ্মত ডাউনলোড কৰিব পাৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই